অগপ নেতৃত্বই পাহৰি পেলালে নেকি শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰক। অগপৰ শীৰ্ষ নেতৃত্বই বিমুখ কৰিলে চন্দ্ৰকান্ত তালুকদাৰক। ৪৬ বছৰৰ পাছত প্ৰাৰ্থিত্ব বিচাৰিও বিফল শ্বহীদ তালুকদাৰৰ ভাতৃ। শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃয়ে নাপালে অগপৰ টিকট। অগপৰ প্ৰাৰ্থিত্ব লাভৰ পৰা কিয় বঞ্চিত হ'ল শ্বহীদ ভাতৃ? অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ। অসম আন্দোলনৰ পৰাই ৰাজনৈতিক জগতত ভৰি দিয়া অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী আজি শাসক পক্ষৰ সহযোগী দল। অগপ দলৰ শীৰ্ষ নেতৃত্বয়ো তেওঁলোকেই। সেয়ে অগপ দলৰ পৰাই পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছিল শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ চন্দ্ৰকান্ত তালুকদাৰে। ভৱানীপুৰ সৰুপেটা জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সদৌ অসম জাতীয় শ্বহীদ সমন্বয়ৰক্ষী পৰিয়াল পৰিষদৰ সাধাৰণ সম্পাদক হিচাপে আজি কিছুদিনলৈকে কাৰ্যনিৰ্বাহ কৰা চন্দ্ৰকান্ত তালুকদাৰে পত্ৰও প্ৰেৰণ কৰিছিল অগপ নেতৃত্বলৈ। প্ৰায় ৪৬ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে অগপ দলৰ পৰা সঁহাৰি বিচাৰিও অৱশেষত আশাহত হ'ল শ্বহীদৰ পৰিয়ালটো। শেষ মুহূৰ্তলৈকে আশা বান্ধি ৰখা চন্দ্ৰকান্ত তালুকদাৰৰ বিপৰীতে মনোনয়ন দাখিলৰ অন্তিম দিনা অগপই জিলা পৰিষদৰ প্ৰাৰ্থিত্ব দিলে অৰবিন্দ বৰ্মন নামৰ আন এগৰাকী ব্যক্তিক। দ্য ক্ৰছ কাৰেণ্টে এই সন্দৰ্ভত চন্দ্ৰকান্ত তালুকদাৰৰ সৈতে ফোনযোগে যোগাযোগ কৰোঁতে স্পষ্টকৈ কৈছে যে শেষ মুহূৰ্তলৈকে তেওঁ আশাত বন্দী হৈ আছিল। এতিয়া কথাটো ঠিক তেনেকুৱা হয়তো নহয়, কিন্তু মূল কথাটো হ'লগৈ যে হয়, আচলতে পোনপ্ৰথমবাৰৰ বাবে প্ৰায় ৪৬ বছৰ পিছত প্ৰত্যক্ষ ৰাজনীতিত পঞ্চায়ত নিৰ্বাচনৰ জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে মই প্ৰাৰ্থিত্ব আগবঢ়াইছিলো। আৰু মই ভাবিছিলো যে অসম গণ পৰিষদ দলৰ পৰা এই প্ৰাৰ্থিত্ব মোৰ কাৰণে নিশ্চিত। কিন্তু হয়তো দলে সিদ্ধান্তটো সলনি কৰি মূল প্ৰতিদ্বন্দ্বীজনক আগবঢ়ালে। এই ক্ষেত্ৰত মই অকণমান দুখ পাইছো, আৰু এইটো স্বাভাৱিক। আমি পৰিয়ালৰ পৰা অকণমান দুখ পাইছো। ইয়াতকৈ বেছি কথা ক'বৰ কাৰণে আচলতে এতিয়া মই বিচৰা নাই, কাৰণ অলপ মানসিকভাৱে অকণমান ভাগি পৰিছো। এইখিনিয়ে মূল কথা। আপোনালোকে অসম গণ পৰিষদৰ যিসকল শীৰ্ষ নেতৃত্ব আছে, অতুল বৰা বা অন্যান্যসকল যিসকল আছে, তেওঁলোকৰ সৈতে যোগাযোগত আছিল নাই, বা তেওঁলোকে যোগাযোগত আছিল নে আপোনালোকৰ? যোগাযোগ কৰি থকা হৈছিলে, আৰু গোটেই বিষয়খিনি দলীয় নীতি নিৰ্দেশনাৰ ওপৰত আলোচনা ভিত্তিত সমাধান কৰি সিদ্ধান্ত লোৱাৰ কথা তেওঁলোকে অৱগত কৰাইছিলে। আৰু শেষলৈকে তেনেকুৱা ধৰণে এটা সিদ্ধান্ত গ্ৰহণ কৰিলে। গতিকে সিদ্ধান্তৰ ক্ষেত্ৰত দলীয় সিদ্ধান্ত মানি লোৱা হৈছে। তথাপিও আশা যিটো আছিলে, এটা পদবীত হয়তো নিশ্চিতভাৱে হয়তো প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাম, আৰু সেইটো নাপালো। এইটোৰ প্ৰতি দুখ নিশ্চিতভাৱে অকণমান আহিব। আৰু বিশেষকৈ ধৰক শ্বহীদ পৰিয়ালৰ প্ৰথমগৰাকী শ্বহীদ পৰিয়ালৰ আপুনি এগৰাকী ব্যক্তি, আপুনি নিজে ভাতৃ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ। তাৰ পাছতো আপোনাক যি পৰিমাণে আপোনাক গুৰুত্ব দিব লাগিছিল, যি ধৰণে গুৰুত্ব দিব লাগিছিল, সেই গুৰুত্বটো দিয়া যেন আপুনি অনুভৱ নকৰে নেকি? আপোনাক গুৰুত্বটো নিদিলে নেকি? তেওঁলোকে অন্ততঃ শ্বহীদ গৰাকীৰ প্ৰতি ন্যূনতম সন্মান বা শ্ৰদ্ধা জনাইও আপোনাক কিবা এটা আশা আপোনাক পূৰণ কৰাব পাৰিলেহেঁতেন। সেইটো ক্ষেত্ৰত কিছু চিন্তা চৰ্চা তেওঁলোকে কৰিছিলে চাগে, হয়তো সেইটো তেওঁলোকৰ ভিতৰুৱা বিষয় হ'ব, আৰু সেইটো বিষয়ত মই তেনেধৰণৰ এটা কথা ক'ব বিচৰা নাই। আৰু এতিয়া আচলতে মই যিহেতুকে আজি শেষ মুহূৰ্তত নিৰ্বাচনী নমিনেশ্যনৰ শেষ মুহূৰ্তত সেই বিষয়টোলৈ আকৌ এটা হেৰি কৰিব বিচৰা নাই। আৰু মই প্ৰথমতে কৈছো যে অকণমান দুখ অনুভৱ কৰিছো, পৰিয়ালৰ সকলোৱে অকণমান দুখ পাইছে। গতিকে এতিয়া গোটেই বিষয়বিলাক সামৰি হয়তো ২-৩ দিনৰ কাৰণে নীৰৱতা অৱলম্বন কৰি থাকিবৰ কাৰণে এটা ইচ্ছা প্ৰকাশ কৰি সকলো বিষয়ৰ পৰা অকণমান আঁতৰি আছো।
মই যেতিয়ালৈকে সেই সংগঠনৰ দায়িত্ব লৈ আছিলো তেওঁলোকে সেইখিনি সময়ত আমি তেওঁলোকক যিখিনি বিষয়ত লগ কৰিব বা সাক্ষাৎ কৰিব বিচাৰিছিলো সেইখিনি ঠিকেই কৰিছিলে আৰু সংগঠনৰ লগত জড়িত হৈ থকা সময় আৰু ৰাজনৈতিকভাৱে জড়িত হৈ থকা সময়ৰ মাজত কিছু পাৰ্থক্য নিশ্চিতভাৱে থাকে হয় আৰু সেই ক্ষেত্ৰত তেখেতসকলে লোৱা ভূমিকা আৰু কিছু আগবঢ়াই নিব লগা আছে হয়তো আছিলে আৰু সেইখিনি তেনেধৰণে কিন্তু ৰাজনৈতিকভাৱে জড়িত হোৱাৰ পিছত এই সিদ্ধান্তসমূহ সদায় বেলেগ বেলেগ প্ৰেক্ষাপটত আহি যায় হয় সেইখিনি শ্বহীদ পৰিয়াল সমৰক্ষী পৰিষদৰ আপোনাৰ ধৰক আপুনি কেইটামান দিন পূৰ্বে হয়তো হয় দুমাহ পূৰ্বে আপুনি ইলেকশ্যন খেলিম বুলি বা নিৰ্বাচনী প্ৰস্তুতি চলাবৰ কাৰণে আপুনি পদত্যাগ কৰিছিল পদৰ পৰা শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ চন্দ্ৰকান্ত তালুকদাৰে এইদৰে তেওঁ মনৰ দুখ ব্যক্ত কৰি প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পাছতে মানসিকভাৱেও ভাগি পৰাৰ কথা উল্লেখ কৰিছে একালত জাতিটোৰ বাবে শ্বহীদ বৰণ কৰা পৰিয়ালটোক অগপ নেতৃত্বই প্ৰাৰ্থিত্ব নিদিয়া কথাটোৱে বিভিন্ন প্ৰশ্নৰ সৃষ্টি কৰিছে সঁচাকৈ ক্ষমতাই মূৰত ধৰা বাবে অসম আন্দোলনত আত্মবলিদান দিয়া শ্বহীদ পৰিয়ালক অগপ নেতৃত্বই গুৰুত্ব নিদিয়া হৈছে নেকি অগপ নেতৃত্বই পাহৰি পেলালে নেকি শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰক নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট